নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমত এতিয়া ইচ্ছা কৰিলে মাটি কিনিব আৰু বেচিব নোৱাৰিব। আমাৰ অসম চৰকাৰে নতুনকৈ এটা নিয়ম জাৰি কৰি দিছে অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থত। অসমৰ খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে নতুনকৈ এখন আইন আনিব অসম চৰকাৰে, যি আইনৰ অধীনত এতিয়াৰে পৰা আমাৰ অসমৰ যিকোনো মানুহে যিকোনো মানুহৰ পৰা মাটি ক্ৰয় কৰিব নোৱাৰিব। বিশেষকৈ খিলঞ্জীয়া লোকসকলৰ মাটি বহিৰাগতই ক্ৰয় কৰিব নোৱাৰিব বুলি জনাইছে। এই নিয়ম যদি আজিৰ পৰা 50 বছৰ বা 60 বছৰ পূৰ্বেই যদি বনালেহেঁতেন, তেনেহ'লে আমাৰ অসমৰ এটলিষ্ট খিলঞ্জীয়াসকলৰ মাটিবিলাক এতিয়া মানে নিশ্চিত থাকিলেহেঁতেন, একদম পুৰা ভালদৰে থাকিলেহেঁতেন। এতিয়া আপোনালোকে চাওকচোন, টাউন এৰিয়াবিলাকত বা আপোনালোকে অলপমান চেণ্টাৰ জেগাবিলাকত চাওকচোন, অসমীয়া মানুহৰ মাটি নাইতো। অসমীয়া মানুহবিলাকৰ মাটি ক'ত আছে? সেই গাঁও অঞ্চললৈ। এতিয়া যিবিলাকে চাকৰি বাকৰি কৰি টাউন অঞ্চলত মাটি কিনিছে সেইবিলাক পাছৰ কথা, কিন্তু মেক্সিমাম বহিৰাগতৰেই আপোনাৰ টাউন এৰিয়াবিলাকত মাটি আছে। মেক্সিমাম বহিৰাগতৰবিলাকৰে দোকান আছে টাউন এৰিয়াবিলাকত। এতিয়া মই বহিৰাগতবিলাকক ইয়াতে দুখ দিব বিচৰা নাই। আমাৰ খিলঞ্জীয়া লোকসকলে মাটিখিনি বিক্ৰী কৰিছিলে কাৰণেহে তেওঁলোকে কিনিছে। যদি বিক্ৰী নকৰিলেহেঁতেন তেওঁলোকেতো নিকিনিলেহেঁতেন। কেইটামান টকাৰ কাৰণে আমাৰ মানুহবিলাকে কি কৰিলে, মাটিবিলাক বিক্ৰী কৰি দিলে আৰু লাহে লাহে খেতি বাতি কৰিবৰ কাৰণে এই একদম গাঁও অঞ্চলত সোমাই পৰিলে। মানুহবিলাকে চাগে আগতে ভাবিলে যে আমি টাউনৰ মাটিখিনি লৈনো কি কৰিম, আমাৰ খেতি বাতি কৰিবৰ কাৰণে দূৰ হয়, গতিকে আমি গাঁৱৰ মাটি কিনো, গাঁৱত আমি খেতি কৰি যিহেতু চলিব লাগিব। কিন্তু ভৱিষ্যতৰ কথা মানুহবিলাকে নাভাবিলে, যাৰ কাৰণে নেকি বৰ্তমান টাউন এৰিয়াবিলাকত খিলঞ্জীয়া মানুহৰ পৰিৱৰ্তে বহিৰাগত মানুহ ভৰি পৰিছে। এতিয়া অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এখন বিধেয়ক আনিব বুলি কৈছে, আৰু সেই বিধেয়কখন অনুসৰি এতিয়া অসমত যোনে তোনে মাটি কিনিবও নোৱাৰিব, যোনে তোনে মাটি অসমত এতিয়া বিক্ৰী কৰিবও নোৱাৰিব। তো কোনো এজন ব্যক্তিৰ 3টা পুৰুষ এতিয়াৰে পৰা অসমৰ হ'ব লাগিব। 3 পুৰুষ অসমৰ হ'ব লাগিব, তেতিয়াহে তেখেতে মাটি কিনিব পাৰিব। 3 পুৰুষ যদি তেখেতৰ অসমৰ নহয়, তেনেহ'লে তেখেতে মাটি মানে কিনিব নোৱাৰিব বুলি জনাইছে। মানে আপুনি যেনিবা মাটি কিনিব লৈছে, আপোনাৰ দেউতা অসমতে জন্ম হ'ব লাগিব, আপোনাৰ দেউতাৰ দেউতা অসমতে জন্ম হ'ব লাগিব, আপোনাৰ দেউতাকৰ দেউতাকৰ দেউতাক অসমতে জন্ম হ'ব লাগিব। মানে 3টা পুৰুষৰ লিগেচি চাব। 3 পুৰুষ অসমৰ হ'ব লাগিব। যদি 3টা পুৰুষ অসমৰে হয়, তেতিয়াহে বোলে মাটি দিয়া হ'ব, আদাৰৱাইজ মাটি কিনিবলৈ দিয়া নহ'ব। এতিয়া বহুলোকে হয়তো ক'ব পাৰে যে কেনেকৈনো গম পাব চৰকাৰে কাৰ কেইটা পুৰুষ কি কথা। এনে আনঅফিচিয়েলি মাটি কিনিম বুলি ক'লে বেলেগ কথা, বোলে আপোনাৰ মাটি টুকুৰা মই কিনিছোঁ, বছ আপুনি কাগজ এখনত লিখি দিয়ক আপোনাৰ মাটি কিনিলোঁ বুলি, তো এই মাটিখিনি মোৰ আৰু, সেইটো বেলেগ কথা। কিন্তু যেতিয়া নেকি ৰেজিষ্টাৰ্ড কৰিবলৈ যাব, যেতিয়া নেকি মাটি টুকুৰা নামজাৰি কৰিবলৈ যাব, মাটি টুকুৰা যেতিয়া ম্যাদী কৰিবলৈ যাব, তেতিয়া চোৱা হ'ব 3 পুৰুষ যে এই ক্ষেত্ৰৰ দেউতাক অসমৰ হয় নে নহয়। বোলে অসমৰ নহয়, না নহ'ব, তোমাৰ নামত নামজাৰি নহ'বই, কোনো পধ্যে নামজাৰি নহ'ব। তো তুমি মাটি কিনিছা, যিজনে কিনিব তেখেতো ফচিব, আৰু যিজনে বিক্ৰী কৰিব সেইজনো ফচিব। মুঠতে 3 পুৰুষ যদি অসমৰ নহয়, তেন্তে সেই ব্যক্তিয়ে মাটি বিকিবও নোৱাৰিব, মাটি কিনিবও নোৱাৰিব। কিছুমান লোকে এনেকুৱা কৰিব পাৰে নহয়, আপোনাৰ কি কৰিব, তেখেতে ইয়াতে বোলে মাটি অকণমান আছে, চৰকাৰে নিয়মটো বনাই দিছে, যেনে তেনে মাটি টুকুৰা বিকি আৰু পলাব বিচাৰিব, বোলে মই য'ত মোৰ ঘৰ আছিল তালৈকে যাওঁগৈ। তো তেখেতে মাটিও বিক্ৰী কৰিব নোৱাৰিব, আৰু বিক্ৰী কৰিলেও সেই খিলঞ্জীয়াসকলেহে কিনিব পাৰিব। এনেকুৱা মানে নিয়ম বনাইছে যাতে খিলঞ্জীয়াসকলৰ ভৱিষ্যত সুনিশ্চিত হয়। তো নিয়মটোৰ বিষয়ে জানি কেনে লাগিলে কমেণ্ট ছেকশ্যনত জনাম। মইতো বিৰাট ভাল পাইছোঁ, মই সঁচা কথা কৈছোঁ, মই বিৰাট জাতীয়তাবাদী মানুহ, মই নিজৰ জাতিটোক বহুত ভাল পাওঁ। বেলেগ জাতিক যে ঘৃণা কৰোঁ, বেলেগ জাতিক যে বেয়া পাওঁ, তেনেকুৱা কথা নহয়, কিন্তু মোৰ মানে নিজৰ জাতিটোক, অসমীয়া জাতিটোক মই বহুত ভাল পাওঁ। মই বিৰাট জাতীয়তাবাদী মানুহ, গতিকে এনেকুৱা ধৰণৰ নিয়মবিলাক যদি প্ৰস্তুত কৰে ন, মই বিৰাট ছাপৰ্টিভ, মানে বিৰাট ভাল পাওঁ, চৰকাৰক ছাপৰ্ট কৰিম মানে এনেকুৱা নিয়মবিলাক বনালে। গতিকে আপুনি কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত জনাব। তো আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনে লাগিলে সেই সম্পৰ্কে জনাব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিৰাট মাগিছোঁ, ধন্যবাদ। জয় অসম।